যোৱা ২৪ মাৰ্চ তাৰিখে আমি বিটিআৰ বৃত্তি কৰি ফালে ৰচনা প্ৰতিযোগিতা এখন ৰাখিছিলোঁ আৰু তাৰ বিষয়ে আমি মিডিয়াৰ যোগেদি হওক ছ'চিয়েল মিডিয়াৰ যোগেদি হওক সকলোকে আহ্বান কৰিছিলোঁ আৰু সেই মৰ্মে আমাৰ যিখিনি পাৰ্টিচিপেট ভালে সংখ্যক ল'ৰা ছোৱালীয়ে ষ্টুডেণ্টসকলে পাৰ্টিচিপেট কৰিলে আৰু আমি ফলাফল ঘোষণা এটা দিন তাৰিখ থিৰাং কৰিছোঁ। গতিকে অহা ৭ তাৰিখে আমি ননাই চেৰফাঙৰ ভিতৰতে মোৰ সমষ্টিৰ ভিতৰতে যিখিনি 16 বছৰৰ পৰা 30 বছৰলৈকে ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, যিসকলে পঢ়ি আছে, যিসকলে পঢ়া শেষ কৰিছে, যিসকলে বিভিন্ন কাৰণত পঢ়িব পৰা নাই, তেখেতসকলক লৈ ফালে কেৰিয়াৰ কাউন্সিলিং বা কেৰিয়াৰ গাইডেন্স তথা মটিভেশ্যনেল প্ৰগ্ৰাম এটা আমি আয়োজন কৰিবলৈ গৈ আছো আৰু সেই প্ৰগ্ৰামৰ মাজতে বা সেই প্ৰগ্ৰামৰ আৰম্ভণিতে আমি এই ফলাফলটো ঘোষণা কৰি ফালে এছে কম্পিটিশ্যনত যিসকলে বিজয়ী হৈছে সেইসকলক আমি পুৰস্কৃত কৰিম। লগতে আমি ৭ তাৰিখে দিনজোৰা কাৰ্যসূচী লৈছোঁ। বিভিন্ন ঠাইৰ পৰা বা বিভিন্ন বিভাগৰ আমি ৰিচাৰ্চ পাৰ্চনসকলক মাতিছোঁ, যাতে বিভিন্ন বিভাগৰ বিষয়ে ৰিচাৰ্চ পাৰ্চনসকলে যিসকল ল'ৰা ছোৱালী আছে সকলোকে কেৰিয়াৰক লৈ ফালে এটা গাইডেন্স দিব পাৰে আৰু কাউন্সিলিং কৰিব পাৰে তেখেতসকলৰ কাৰণে। সেইকাৰণে আমি এই প্ৰগ্ৰামটো আয়োজন কৰিছোঁ। সেইকাৰণে ননাই চেৰফাঙৰ ভিতৰত যিমানখিনি ল'ৰা ছোৱালী আছে, যিমান কেইজন ল'ৰা ছোৱালী আছে, সকলোকে মই আহ্বান জনাইছোঁ যে তেখেতসকলে আহি ফালে আমাৰ এই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰিব লাগে। নিশ্চয়কৈ তেখেতসকলৰ কেৰিয়াৰক লৈ পেলাই যথেষ্ট বেনিফিটেড হ'ব আৰু তেখেতসকলে এটা প্ৰপাৰ গাইডেন্স পাব। যি প্লেটফৰ্ম বা যি সুবিধাবিলাক আমি হয়তো আমাৰ সময়ত পোৱা নাছিলোঁ, সেই সুবিধাবিলাক আমি প্ৰদান কৰিবলৈ ওলাইছোঁ আৰু এইটো সম্পূৰ্ণ মই ব্যক্তিগত হিচাপে আয়োজন কৰিছোঁ আৰু মোৰ লগত আছে চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টৰ ডিৰেক্টৰ শ্ৰীযুত ৰাজদীপ লেখাৰু ডাঙৰীয়া আৰু NRDS গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ সন্মানীয় ডিৰেক্টৰ তেখেত সুবীৰ চৰকাৰ ডাঙৰীয়া, এখেতসকলক লৈ পেলে আমি প্ৰগ্ৰামটো আয়োজন কৰিছোঁ। গতিকে প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোৰে সহযোগিতাৰ প্ৰয়োজন হ'ব। গতিকে সকলোকে মই আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ প্ৰস্তুতি শেষেই হ'ব ধৰিছে। আমাৰ কামবিলাক আমি যিবিলাক নিয়ম নীতি বান্ধি দিছিলোঁ, যি চিষ্টেমত চলাই আছোঁ, সকলো আমাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো ষ্টুডেণ্টবিলাকক মই আহ্বান জনাইছোঁ তেখেতসকলে যাতে ইয়াতে আহি উপস্থিত হয় আৰু খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰি ফালে নিজৰ যিখিনি তেখেতসকলে যিখিনি কেৰিয়াৰক লৈ পেলাই যিখিনি পাব বিচাৰে সেইখিনি নিশ্চয়কৈ আমি প্ৰদান কৰিবলৈ তেখেতসকলক ধন্যবাদ। অনুষ্ঠানটো ৰাতিপুৱা কেইবজাৰ পৰা আৰম্ভ হ'ব আৰু সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব বেলেগ অন্য কোনো অংশগ্ৰহণ কৰিব? মই যুৱক যুৱতী বুলি ইয়াতে উল্লেখ কৰিছোঁ, কিয়নো বহুত এনেকা আছে যে এতিয়া পঢ়া বাদ দি দিছে, ঘৰৰ অসুবিধাৰ কাৰণে, আৰ্থিক সমস্যাৰ কাৰণে বহুতে বাদ দি দিছে। কিন্তু তেখেতসকলেও যিহেতু মানৱ সম্পদে হয়, তেখেতসকলকো নিশ্চয়কৈ কিবা এটা ৰাস্তাটো কেৰিয়াৰক লৈ পেলাই দেখাবই লাগিব। পঢ়িব পৰা নাই সেই বুলি যে তেখেতসকলে নিজৰ কেৰিয়াৰটো শেষ কৰি দিব সেইটো কথা নহয়। তেখেতসকলকো আমি কিবা নহ'লে কিবা এটা ৰাস্তা কেৰিয়াৰক লৈ পেলাই আমি দেখাম। সেইকাৰণে এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণেও আমি মানুহ মাতিছোঁ, তেখেতসকলক যাতে আমি এটা পৰামৰ্শ দিব পাৰোঁ, এটা মাৰ্গদৰ্শন কৰিব পাৰোঁ। লগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তৰফৰ পৰাও আমি ৰিচাৰ্চ পাৰ্চন মাতিছোঁ, তেখেতসকলেও মাৰ্গদৰ্শন কৰিব। গতিকে মই ইয়াতে একজেক্টলি ষ্টুডেণ্ট বুলি নকওঁ, যে পাছ আউট যিখিনি ষ্টুডেণ্ট আছে সেই সকলো ইয়াতে মই ইনভলভ কৰিব বিচাৰিছোঁ আৰু যিসকলে পঢ়া বাদ দিছে, ড্ৰপ আউট আছে, সেই সকলকো মই ইয়াতে ইনভলভ কৰিব বিচাৰিছোঁ। সেইদিনাই ৭ তাৰিখে দিয়া হ'ব। প্ৰথমে ৮টা বজাত আমি ৰিপৰ্টিং ৰাখিছোঁ। যিসকল যুৱক যুৱতী আছে তেখেতসকলে উপস্থিত হ'ব। ৰেজিষ্ট্ৰেশ্যন এটা হ'ব আমাৰ। তেখেতসকলৰ হাতত আমি একোটাকৈ ফৰ্ম তুলি দিছোঁ PCDC লেভেলত। তো সকলো ল'ৰা ছোৱালী ইতিমধ্যে ফৰ্মবিলাক পাইছে। তেখেতসকলে ফৰ্মত
নিজৰ বায়োডাটাখিনি লগতে কোন প্ৰফেশ্যনত তেখেতসকলে ইণ্টাৰেষ্টেড, তেখেতৰ এম ইন লাইফটো কি, সেইটো টিক মাৰ্ক কলম এটা আছে, সেইটো ফিল আপ কৰি ফালে ৰেজিষ্ট্ৰেশ্যনৰ দিনত আমাক তেখেতসকলে ফৰ্মটো জমা দিব। গতিকে আমাৰ এটা ডাটা আহি যাব, চেঞ্চাছ এটা হৈ যাব যে কিমানজন ল'ৰা ছোৱালীয়ে ডিফেন্সত যাব বিচাৰিছে, কিমানজন ল'ৰা ছোৱালীয়ে মেডিকেল লাইনত যাব বিচাৰিছে, কিমানজন ল'ৰা ছোৱালীয়ে কি কৰিব বিচাৰিছে, আমি এইটো কেটেগৰাইজ কৰি ল'ব পাৰিম। তাৰপিছত তেখেতসকলক সেই অনুযায়ী আমি কোচিং বা ট্ৰেইনিং যি সুবিধা হয় সেইখিনি আমি প্ৰদান কৰিব পাৰিম।